হয়, মই উপস্থিত আছোঁ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। বৰপেটা জিলাৰ সমগ্ৰ শিক্ষা বিষয়া, কৰ্মচাৰী আৰু শিক্ষকৰ এক উমৈহতীয়া প্ৰচেষ্টাত বৰপেটা শৈক্ষিক সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত শিশু দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি এখনি নাট প্ৰযোজনা কৰা হ'ব, পৰিৱেশন কৰা হ'ব অহা 14 নৱেম্বৰত। নাটখনি হ'ল উমলা বেলিৰ ৰং। আৰু ইতিমধ্যে যিসকল ব্যক্তিয়ে এই নাটকৰ লগত জড়িত হৈ আছে তেওঁলোকে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আখৰাত ব্যস্ত হৈ পৰিছে। আৰু আজি এই মুহূৰ্তত আখৰাত উপস্থিত হৈছে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত মহোদয়া লক্ষ্মী দত্ত বাইদেৱে। পোনে পোনে মই বাইদেউৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ মই চেষ্টা কৰিম। আচ্ছা বাইদেউ নমস্কাৰ। যিহেতু মানে বৰপেটাৰ শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তিকেইগৰাকীয়ে এখন নাট প্ৰযোজনা কৰিছে, নাট পৰিৱেশন কৰিব অহা 14 নৱেম্বৰত শিশু দিৱসৰ লগত সংগতি ৰাখি। এই মুহূৰ্তত আপুনি কি ক'ব? হয়, প্ৰথমতে মই ধন্যবাদ জনাম প্ৰাগ নিউজক যে আমাৰ এই যিটো উমৈহতীয়া প্ৰচেষ্টা বৰপেটাৰ সমগ্ৰ শিক্ষা আৰু জিলা কৰ্মচাৰী পৰিষদৰ, সেই উমৈহতীয়া প্ৰচেষ্টাটোক উৎসাহ জনাবলৈ আপোনালোক যে আজি আহি ইয়াত উপস্থিত হৈছে, গতিকে মই প্ৰথমেই আপোনালোকক ধন্যবাদ জনাম। আৰু হয় যে আমি বৰপেটা জিলাখন অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলা। ইয়াৰ নিজৰ সভ্যতা আছে, সংস্কৃতি আছে, সুকীয়া ঐতিহ্য আছে। আৰু আমি জানো যে বৰপেটীয়া ৰাইজো শিক্ষা সংস্কৃতিৰ লগতে নাটক বা বিভিন্ন কলাত বহুত আগ্ৰহী। আৰু এইবাৰ যিহেতু ক'ভিডসৃষ্ট পৰিস্থিতিয়ে আমাক বহুত নতুন বস্তু শিকালে, সেইকাৰণে আমি সমগ্ৰ শিক্ষাৰ পৰিয়ালৰ পৰা এটা উমৈহতীয়া এটা অভিনৱ প্ৰচেষ্টা হাতত ল'লোঁ যে আমাৰ যুৱ প্ৰজন্মৰ মাজত বৰ্তমান ড্ৰাগছৰ পৰা আদি কৰি মদ বা ভাং বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ যি মানে পয়োভৰে যুৱ প্ৰজন্মক মাজলৈ যি অশনি সংকেত কঢ়িয়াই আনিছে। আৰু লগতে ক'ভিডত ধৰক বহুত ল'ৰা ছোৱালীয়ে কিছুমান সকলোৰে হয়তো এণ্ড্ৰইড মোবাইল কিনিব পৰা বা সকলো অভিভাৱকৰ কিনিব পৰা ক্ষমতা নাছিলে। গতিকে এনেকুৱা ধৰণৰ কিছুমান খুব সুন্দৰ বিষয়বস্তু, আমি স্পৰ্শকাতৰ বিষয়বস্তু বাছনি কৰি বৰপেটাৰ শৈক্ষিক সাংস্কৃতিক মঞ্চৰ উদ্যোগত উমলা বেলিৰ ৰং আমি আপোনালোকৰ মাজলৈ লৈ আহিম 14 নৱেম্বৰত। আৰু আশা কৰিম যে এই নাটকখনিয়ে আমাৰ এটা খুব ভাল এটা বাৰ্তা প্ৰেৰণ কৰিব। আৰু আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলো আমাৰ অভিনেতা অভিনেত্ৰী উপস্থিত হৈছে। তেওঁলোক খুব এক্সাইটেড। মোৰ নিজৰ ল'ৰায়ো সুযোগ পাইছে, গতিকে মই বহুত ভাল পাইছোঁ। সিও আজি যোৱা সপ্তাহ 15 দিন ধৰি সদায় আগ্ৰহেৰে বাট চাই থাকে। গতিকে এই পজিটিভিটিটো, এই যে ইতিবাচক বাৰ্তাটো যে আমি আকৌ ক'ভিডৰ লগত সহবাস কৰি কেনেকৈ আমি আকৌ নিজৰ যিখিনি আমাৰ কৰ্মৰাজিখিনিক আগুৱাই লৈ যাব পাৰোঁ, আমাৰ যুৱ প্ৰজন্মক আকৌ আমি পঢ়া শুনাৰ পৰা আদি কৰি যিখিনি কাৰিকুলাৰ এক্টিভিটিজ আছে কেনেকৈ সেইখিনিৰ প্ৰতি আমি আকৌ তেওঁলোকক মানে এটা আকৃষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। মই আশা কৰিম যে আপোনালোক সকলোৱে আৰু প্ৰাগ নিউজৰ হৈ এই বাৰ্তাটো যাতে আমাৰ সমগ্ৰ ৰাজ্যলৈ যায় আৰু আমাক যাতে আপোনালোকে উৎসাহ জনায়, সেইটোকে মই আশা কৰিম। হয়, শিক্ষা বিভাগৰ এটা উল্লেখনীয় পদক্ষেপ। যিহেতু এই পৰিস্থিতিত ক'ভিড পৰিস্থিতিৰ সময়ত মানুহবোৰ সঁচাকৈ শংকিত হৈ আছিল, কিছুমান কাৰ্যক তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাছিল, যেনে ধৰক এই ধৰণৰ খেলা ধূলাৰ আদি কৰি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাত ব্যাঘাত হৈ আছিল। এই মুহূৰ্তত যিহেতু এনে শৈক্ষিক পৰিৱেশ আগত ৰাখি বৰপেটা জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষ আৰু কৰ্মচাৰীসকলে লগতে বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ বিষয়া নাইবা কৰ্মীসকলে এই পদক্ষেপ যিটো গ্ৰহণ কৰিছে এয়া সকলোৰে বাবে আদৰণীয়। এই মুহূৰ্তত জিলা কৰ্মচাৰী পৰিষদৰ উপস্থিত আছে বিষয়া, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন। প্ৰথমতে আমি প্ৰাগ চেনেললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৰপেটাত আমি সমগ্ৰ শিক্ষাৰ যিখিনি আমাৰ বিষয়া কৰ্মচাৰী শিক্ষক সমাজ আছে, আমি সকলোকে লৈ আৰু বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ সহযোগিতাত আমি এক নতুন চিন্তাধাৰাৰে নাটকৰ মাজেৰে সমাজত এটা বাৰ্তা নিব বিচাৰিছোঁ। আৰু বৰ্তমান নাটখনৰ মূল ঘটনাটোৱেই হ'ল যে সমাজ ভাৱনাৰ প্ৰেক্ষাপটত স্পন্দিত বিভিন্ন নিৰ্ভৰ বিশ্লেষণ এই নাটকৰ যোগেদি আমি বাৰ্তা এটা দিব খুজিছোঁ। আৰু এই বাৰ্তাটোৰ যোগেদি আমি এইখিনিয়ে ক'ব খোজোঁ যে অকল আমি কৰ্মচাৰীয়ে নহয়, আমি কৰ্মচাৰী হিচাপে আমাৰ মাজত যে প্ৰতিভা আছে, প্ৰতিভাখিনিক আমি বিকশাই তোলাৰো এক প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই বাৰ্তাটোৱে আমি ভাবোঁ যে এই বৰপেটাই বাটকটীয়া হওক অসমৰ সকলো জিলাত তেনেধৰণে আমি চৰকাৰী কৰ্মচাৰীসকল আমি তেনেধৰণে নিজৰ
নিজৰ নিজৰ কৰ্ম সংস্কৃতি অটুট ৰাখি আমি সমাজৰ কাৰণে নাটকৰ মাজেদি আমি যাতে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে আমি নাটকৰ যোগেদি সমগ্ৰ অসমত এটা বাৰ্তা দিব পাৰোঁ আৰু সেই উদ্দেশ্যেই আজি আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই নাটখন আমি 14 নৱেম্বৰ শিশু দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া এই বলিষ্ঠ নাটখন আমাৰ পৰিৱেশন হ'ব আৰু নাটখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিশেষকৈ বৰপেটাৰ এই সুসন্তান আছিল আমাৰ মৃণাল দাস, তেখেত একজন সক্ৰিয় নাট্যকৰ্মী আছিল, বোলছবি ধাৰাবাহিক আৰু লগতে মঞ্চ নাটৰ এজন সুদক্ষ অভিনেতা আছিল আৰু তেখেতৰ পবিত্ৰ স্মৃতিতেই এই অমলা বেলিৰ ৰং নাটখন 14 নৱেম্বৰ এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। গতিকে আমি সকলোকে নাটখন উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে এই নাটখনৰ যোগেদি যাতে আমি এটা বাৰ্তা দিব পাৰোঁ সেই আমি মনে প্ৰাণে কামনা কৰিছোঁ। ধন্যবাদ। হয়, এটা সুন্দৰ পদক্ষেপ। এই সুন্দৰ পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ সমূহ ৰাইজক এওঁলোকে আহ্বান জনাইছে 14 নৱেম্বৰত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। এই মুহূৰ্তত আৰু এজন ব্যক্তি উপস্থিত আছে। আচ্ছা, আপুনি অভিনয় কৰিছে? হয়। যে আপুনি শিক্ষা বিভাগৰ লগত জড়িত, ইমান ব্যস্ততাৰ পিছতো আপোনালোকে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে, আচলতে এতিয়া এটা শলাগিবলগীয়া কথা। কি ক'ব এই মুহূৰ্তত? সঁচাকৈ আমি বৰপেটা জিলা আমাৰ সমগ্ৰ শিক্ষাৰ বিভাগৰ পৰা আমি আৰু আমাৰ যিখিনি সমগ্ৰ শিক্ষাৰ অন্তৰ্গত আমাৰ শিক্ষক সমাজ আছে আৰু আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক উমৈহতীয়াভাৱে আমি এই নাটখন প্ৰযোজনা কৰাৰ কাৰণে আৰু অভিনয় কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ। আৰু আমি বিভিন্ন কাম কাজত দৈনন্দিন কাম কাজত ফাইলত আবদ্ধ বা আমি বিভিন্ন ডাটা কালেকশ্যন বা কম্পাইলেশ্যনতে ব্যস্ত থাকোঁ। তাৰ মাজতো যিহেতুকে আমাৰ শিক্ষাৰ লগতে কো কাৰিকুলাৰ এক্টিভিটিজ আছে, গতিকে আমি এনেধৰণৰ এটা বিষয় লৈছোঁ যিটো বিষয়ে সমাজত দাঙি ধৰিব পাৰে বলিষ্ঠভাৱে আৰু সকলো মানুহৰ মন যাতে সুন্দৰ হয়, সমাজ যাতে সুন্দৰ হয় আৰু মন সমাজ সুন্দৰ হ'লে দেশখন সুন্দৰ হ'ব। এনেধৰণৰ সুন্দৰতম এটা প্ৰতিচ্ছবিলৈ আমি নাটকখন আমি আগবঢ়াম আৰু আশা কৰোঁ আপোনালোকৰ চেনেলৰ মাজেদি 14 নৱেম্বৰত আমাৰ জিলা পুথিভঁৰালৰ বাকৰিলৈকে আহক আৰু আমাৰ অমলা বেলিৰ ৰং উপভোগ কৰক। এই মুহূৰ্তত নাটখনৰ নাট্যকাৰ প্ৰশান্ত জ্যোতি দাস উপস্থিত আছে। আচ্ছা দাদা, যিহেতু আপুনি নাট্যকাৰ, নাটখনৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ ক'ব নেকি? বিষয়বস্তু আমাৰ শৈক্ষিক আৰু সামাজিক। আমাৰ ক'ভিড সৃষ্ট পৰিৱেশত আমাৰ শৈক্ষিক ক্ষেত্ৰখনত যি এক ব্যাঘাত জন্মিছে তাৰ এটা প্ৰতিফলন ইয়াত দাঙি ধৰা হৈছে আৰু লগতে আমাৰ বৰ্তমানে যি এক অপৰাধ মানে সংঘটিত হৈ থাকে সময়ে সময়ে, আমি বাতৰি কাকত মিলিলে বা টিভি চেনেল অন কৰিলেই আমি গম পাওঁ বহুত অপৰাধজনিত কাৰণ, বিশেষকৈ শিশু অপহৰণ। আৰু এইটো মোক মানে বৰকৈ খুন্দিয়াই শিশুবিলাকৰ কাৰণে, আৰু এইখিনিয়ে মানে নাটকৰ বিষয়বস্তু। হয়, যিহেতু তেওঁলোকৰ এই 14 নৱেম্বৰত যিখন অমলা বেলি ৰং বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হ'ব